প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল মই ৰাতিপুৱাই কিবা এটা ভাজিবলৈ লৈছোঁ লগতে আপোনালোকলৈও এনেধৰণে কেমেৰাত বন্দী কৰি আগবঢ়াইছোঁ যিসকলে এই বস্তুটো ভাল পায় মানে যিটো বস্তু মই এতিয়া ৰান্ধিবলৈ লৈছোঁ তেওঁলোকে সঁচাকৈয়ে আজি ভিডিঅ'টো চাই বহুত ভাল পাব তেনেই সহজ আৰু ঘপককৈ যদি আমাৰ ঘৰলৈ আলহী আহে সময় বোলে একেবাৰে নাই তেতিয়া এনেধৰণে মই যিটো বস্তু এতিয়া ভাজিবলৈ লৈছোঁ আপোনালোকে ভাজি আলহীক খুৱাই চাব বাৰে বাৰে আপোনালোকৰ নাম ল'ব সঁচাকৈ কৈছোঁ কি বস্তু দেখুৱাই আছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিছোঁ বৰ বিশেষ ৰঙচুৱা হ'ব নালাগে বাৰু অলপ ৰঙচুৱা হ'লেই হৈ গ'ল যিহেতু বনাবলৈ লৈছোঁ কি বাৰু কওকচোন এতিয়ালৈকে আপোনালোকে গম পাইছেনে থাম্বনেইলখন দেখি বুজি পাইছেনে মই কি বনাবলৈ লৈছোঁ ইয়াত এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে কেইটামান বস্তু যোগ কৰিম সেইকেইটা হৈছে নিমখ সোৱাদ অনুসৰি নিমখ আৰু লগতে হালধি আৰু এটা বস্তু যোগ কৰিম লগতে আপোনালোকে চাই থাকক এইয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিলোঁ মানে পিঁয়াজখিনিতে দি দিছোঁ আৰু লগে লগে বন্ধু বান্ধৱীসকল এতিয়া মই আৰু এটা বস্তু কি দিম কওকচোন জলকীয়া ফালি ফালি জলকীয়া দি দিছোঁ আৰু ইয়াৰ লগত এতিয়া কি ভাজিম সেইটো দেখুৱাই দিছোঁ এইফালে চাওক মিহি মিহিকৈ কাটি লোৱা আলু মানে মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ আলু ভুজিয়া আমি আলু ভুজিয়া বুলি কওঁ যিহেতু আমাৰ হোটেল আছে সেয়েহে আমি আলু ভুজিয়া বুলি কওঁ আপোনালোকে আলু ভাজি বুলিও ক'ব পাৰে একো ডাঙৰ কথা নহয় আলু ভাজিয়ে হয় আলু ভুজিয়া ভাজি একেই কথা দিয়কচোন যিয়ে নহওক বাৰু চাওক কেনেধৰণে ভাজিছোঁ এই ভাজিটো মানে বনাবলৈ তেনেই সহজ ঘপককৈ যেতিয়া আলহী আহে নহয় বোলে ভাজি বনাবলৈ একো নাই বুলি মাথা মাৰি থাকিব নালাগে আৰু ঘপককৈ মিহি মিহিকৈ আলু কাটিব একদম পটককৈ ভাজি দিব এনেকৈ পিঁয়াজ আৰু জলকীয়া দি খৰচটো তেনেই কম লগতে এই যে আলু ভুজিয়াত কোনো ধৰণৰ মছলা দৰকাৰ নাই জলকীয়া পিঁয়াজ তেল নিমখ হালধি বাছ ইমান ধুনীয়া হয় নহয় খাবলৈ বিশেষ আলহী আহিলেই হওক বা ল'ৰা ছোৱালীক বোলে লৰালৰিকৈ বোলে বনাই খুৱাব লাগে ন এই পটককৈ হৈ যায় আৰু টিফিনতো দিব পাৰে যিসকলে আলু নাখায় তেওঁলোকৰ বাবে কোৱা নাই বাৰু মানে বহুত লোকে আলু নাখায় মানে ধৰক চুগাৰ থাকিলে বা এনেকৈ বেছি শকত মানুহে নাখায় যেনে মই নাখাওঁ কিন্তু মই আজি বনাইছোঁ মোৰ হোটেলৰ বাবে আৰু লগতে মানে মোৰ ল'ৰা ছোৱালীকেইটাই আলু ভুজিয়া খাই খুব ভাল পায় সেয়েহে অকণমান কেমেৰাত বন্দী কৰি আপোনালোকলৈ এনেধৰণে আগবঢ়ালোঁ আৰু খুব কম সময়ৰ ভিতৰতে বনাব পাৰি আৰু খুব কম মানে খৰচ ধৰক আলুটো প্ৰত্যেকৰ ঘৰতে থাকেই আৰু নহয়নে সেয়েহে খুব কম খৰচতে ধৰক মছলাটো দেখিলে আপোনালোকে নিমখ আৰু হালধি জলকীয়া পিঁয়াজ মানে বেলেগ একোৱেই নিদিলোঁ মানে দিব প্ৰয়োজনো নাই সেয়েহে নিদিলোঁ দেই আৰু ইতিমধ্যে মোৰ আলু ভাজি হৈ গৈছে যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে লাইক কমেণ্ট কৰিব লগতে এইটোও জনাব কোন কোন জেগাৰ পৰা চাইছে যদি কেতিয়াবা সেইবিলাক জেগাত মই ফুৰিবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকক থেংক ইউ এটা ওচৰৰ পৰা ক'ব পাৰিম আৰু ক'ৰবাত গ'লে আগতীয়াকৈ মই বাৰু অকণমান এডভাৰটাইজ এটা দিম কালি যে মই আলি আই লৃগাং খাবলৈ গৈছিলোঁ মানে চাবলৈ যোৱাহে হ'ল আচলতে মানে খোৱা সময়টোলৈকে মই ৰখিব নোৱাৰিলোঁ যেই নহওক তাত বহুতে কৈছে বাইদেউ আগতীয়াকৈ কিয় নক'লে আপুনি আহিব বুলি মানে পাছত কমেণ্টো কৰিছে যেই নহওক এইবাৰ যদি ক'ৰবালৈ যাওঁ এডভাৰটাইজ এটা দিম লগতে আলু ভুজিয়াকণ যেতিয়া আপোনালোকে এনেকৈ মানে লৰাব যি টি হাতা ব্যৱহাৰ নকৰিব মই যেনেধৰণৰ লৈছোঁ তেনেধৰণে ল'ব তেতিয়া ভাগি নাযায় ইতিমধ্যে আলু ভুজিয়া হৈ গ'ল আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই